মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে আন এটা ছায়েন্সৰ চেম্পল প্ৰেক্টিছ ছেট। আজি আমি আলোচনা কৰিম টোটেল 45টা কুৱেশ্যন। যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা। তোমালোকৰ আগন্তুক যিটো মেট্ৰিক পৰীক্ষা আছে সেই পৰীক্ষাৰ কাৰণে ছায়েন্সৰ সকলোখিনি MCQ ইয়াতে আলোচনা কৰা হ'ব আৰু যাতে তোমালোকে ছায়েন্সত ভাল নম্বৰ পাব পাৰা সেইকাৰণে সম্পূৰ্ণৰূপে MCQবোৰ আগবঢ়োৱা হ'ব। তো দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ইয়াতে তোমালোকে দেখা পাইছা কেনেকুৱা ধৰণৰ তোমালোকৰ কুৱেশ্যন পেপাৰ থাকিব, তাৰ ওপৰত যিকেইটা MCQ থাকিব MCQবোৰ কেনেকৈ কৰিব লাগে সেইবোৰো তোমালোকে ইয়াতে পাই যাবা। যদি তোমালোকৰ PDF লাগে তেতিয়াহ'লে তোমালোকে যোগাযোগ কৰিবা, মই ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰটো দি দিম। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে। তো কপাৰক যদি অপসাৰিত কৰিব লাগে নিশ্চিতভাৱে যিটো ধাতু থাকিব সেই ধাতুটোৰ সক্ৰিয়তা বেছি হ'ব লাগিব। তো ইয়াৰে কপাৰতকৈ বেছি সক্ৰিয় ধাতুটো হৈছে জিংক। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C নম্বৰ জিংক। জিংকে কপাৰক অপসাৰিত কৰিব পাৰে। 2 নম্বৰ প্ৰশ্নটো হৈছে যে মাৰ্বলৰ ৰাসায়নিক সংকেত কি। মাৰ্বল যিটো এইটো আমি মাৰ্বল বুলি কওঁ, যিটো আমাৰ এই ঘৰৰ ডিজাইনতো ব্যৱহাৰ কৰা হয় বা আমাৰ যিটো তাজমহল আছে তাজমহলতো ব্যৱহাৰ কৰা হয়। সেই মাৰ্বলৰ ৰাসায়নিক সংকেত হৈছে কেলছিয়াম কাৰ্বনেট। কেলছিয়াম কাৰ্বনেটটো আমাৰ যিটো চূণৰ কণীৰ খোলা আছে, কণীৰ খোল বা কণীৰ যিটো ওপৰৰ বগা বাকলি থাকে সেইটোতো থাকে কেলছিয়াম কাৰ্বনেট, সেইটোক আমি মাৰ্বল বুলি জানো। 3 নম্বৰ প্ৰশ্নটো হৈছে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে। তো ৰঙা লিটমাছ কোনে নীলা কৰিব পাৰে? ক্ষাৰকে নীলা কৰিব পাৰে। আৰু আমি সকলোৱে জানো যে ক্ষাৰকৰ যিটো pHৰ ভেলু, ক্ষাৰকৰ pHৰ ভেলু সদায় কি হয়? এইটো গ্ৰেটাৰ দেন 7 হয়। তো ইয়াতে 7তকৈ বেছি pHৰ মান কাৰ আছে? 10, অৰ্থাৎ D নম্বৰটো শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে নেমুৰ টেঙাত থকা এচিডবিধ হ'ল। নেমুৰ টেঙাত কি এচিড থাকে? নেমুৰ টেঙাত আমি জানো চাইট্ৰিক এচিড থাকে। 5 নম্বৰ প্ৰশ্নটো হৈছে লিটমাছ দ্ৰৱটো লাইচেন বা লাইকেন নামৰ গছৰ পৰা তৈয়াৰ কৰা হয়। এইটোৰ বৰ্গ সুধিছে, কি বৰ্গৰ অন্তৰ্গত বা ডিভিজন সুধিছে। এইটো হ'ব থেলাফাইটা বৰ্গৰ অন্তৰ্গত। 6 নম্বৰ প্ৰশ্নটো হৈছে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় কিন্তু জিংকৰ দিয়া নহয়। ইয়াৰ কাৰণ কি? কাৰণ জিংক টিনতকৈ অধিক সক্ৰিয়। 7 নম্বৰ প্ৰশ্নটো হৈছে জিংকৰ আকৰৰ নাম সুধিছে। জিংকৰ আকৰ হ'ল জিংক ছালফাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A নম্বৰ জিংক ছালফাইড। 8 নম্বৰ প্ৰশ্নটো হৈছে PVCৰ সম্পূৰ্ণ ৰূপ কি? PVCৰ সম্পূৰ্ণ নাম কি? তো PVCৰ সম্পূৰ্ণ নাম হৈছে পলিভিনাইল ক্লৰাইড। 9 নম্বৰ প্ৰশ্নটো হৈছে সকলোবোৰ ধাতু সাধাৰণ অৱস্থাত গোটা বা কঠিন থাকে কিন্তু ইয়াৰ এটা ব্যতিক্ৰম ধাতু আছে। মানে গোটাৰ ওলোটা কি হ'ব? গোটাৰ বিপৰীত হ'ব জুলীয়া। গোটাৰ বিপৰীত জুলীয়া। তো আমাৰ জুলীয়া অৱস্থাত থকা ধাতুবিধৰ নাম সুধিছে। জুলীয়া অৱস্থাত থকা ধাতুবিধৰ নাম হৈছে পাৰা। ইয়াতে আৰু এটা কথা মনত ৰাখিবা, কেতিয়াবা অধাতুৰ নামো সুধিব পাৰে। জুলীয়া অৱস্থাত থকা অধাতুটোৰ নাম হৈছে ব্ৰমিন। এইটো এটা অধাতু হয় যিটো তোমাৰ জুলীয়া অৱস্থাত পোৱা যায়। 10 নম্বৰ কুৱেশ্যনটো হৈছে C2H6 মানে এইটো ইথিন হয়। ইথিনত কেইটা সহযোজী বন্ধনী আছে? ইয়াৰে ইথিনত থকা সহযোজী বন্ধনী হৈছে 7টা। 11 নম্বৰ হৈছে দুটা হাইড্ৰজেনৰ মাজত, ইয়াতে এটা হাইড্ৰজেন আৰু ইয়াতে এটা হাইড্ৰজেন আছে আৰু হাইড্ৰজেনৰ মাজত কেইটা বন্ধনী থাকিব? এইটো এটা বন্ধনী থাকিব কাৰণ হাইড্ৰজেনৰ দুটা 1, গতিকে সিহঁতৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰাও এটা এটাকৈ হ'ব, অৰ্থাৎ এটা বন্ধনী গঠন হ'ব। 12 নম্বৰ প্ৰশ্নটো হৈছে কাৰ্বনে নিজৰ মাজত বন্ধনী সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক কি বুলি কোৱা হয়? এইটোক আমি কেটিনেশ্যন বুলি জানো। কেটিনেশ্যন ধৰ্ম বুলি কোৱা হয়।
এই ধৰ্মৰ কাৰণে কাৰ্বনে নিজৰ মাজত কাৰ্বন কাৰ্বন বন্ধনো হ'ব পাৰে বা কাৰ্বন বা হাইড্ৰজেনো হ'ব পাৰে। এই বন্ধনৰ সহায়ত সিহঁতে বহু ধৰণৰ যৌগ গঠন কৰিব পাৰে। 13 নম্বৰ প্ৰশ্নটো হৈছে বেঞ্জিনৰ ৰাসায়নিক সংকেত কি? বেঞ্জিনৰ ৰাসায়নিক সংকেত আমি জানো C6H6, ইয়াৰে ডি নম্বৰটো শুদ্ধ হ'ব। ইয়াৰ লগত জড়িত আৰু এটা কথা মনত ৰাখিবা, বেঞ্জিনৰ যিটো গঠন, বেঞ্জিনৰ গঠন এইটো কিন্তু পৰীক্ষাত আহে, এইটো তোমালোকে চাবা। 14 নম্বৰ প্ৰশ্নটো হৈছে ইয়াতে XCl2 এটা যৌগ আছে আৰু সেইটো ক্লৰাইডৰ যিটো সংকেত আছে সেইটোৰ লগত এটা যৌগ গঠন কৰে আৰু ই উচ্চ গলনাংকযুক্ত, মানে যিটো যৌগ গঠন কৰে সেই যৌগটোৰ গলনাংক বহুত বেছি হয়। তেতিয়াহ'লে ইয়াতে X যিটো মৌল আছে সেইটো কি হ'ব? এইটো যদি আমি ভালদৰে লক্ষ্য কৰোঁ XCl2, ইয়াতে ক্লৰিনৰ যিটো আছে সেইটো 2 আছে, তাৰমানে ইয়াতে X যিটো মৌল আছে সেই মৌলটোৰ যোজ্যতা কিমান আছে? 2 আছে। তো ইয়াতে যিকেইটা মৌল আছে গোটেইকেইটা মৌলৰ ভিতৰত মেগনেছিয়ামৰ যোজ্যতা 2, গতিকে মৌলটো হ'ব মেগনেছিয়াম। 15 নম্বৰ প্ৰশ্নটো হৈছে পৰ্যাবৃত্ত তালিকা এটাৰ যদি আমি বাওঁফালৰ পৰা সোঁফালে যাওঁ, বাওঁফালৰ পৰা সোঁফালে মানে লেফ্ট টু ৰাইট যদি আমি যাওঁ, তেতিয়াহ'লে যিবোৰ পৰমাণু আছে পৰমাণুবোৰৰ ব্যাসাৰ্ধৰ কেনেদৰে পৰিৱৰ্তন হয়? ইয়াৰ ব্যাসাৰ্ধ কি হ'ব? কমিব। কিয় কমে? কাৰণ কাৰ্যকৰী নিউক্লিয় যিবোৰ আধান আছে সেই আধানবোৰৰ সংখ্যা বাঢ়ি যায়। তো কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়ি গ'লে সেইটো নিউক্লিয়াছৰ ফালে বেছিকৈ আকৰ্ষিত কৰে, ফলত ইহঁতৰ পাৰমাণৱিক ব্যাসাৰ্ধ কমি যায়। 16 নম্বৰ প্ৰশ্নটো হৈছে স্বপক্ষীয় পৰিপুষ্টিৰ প্ৰয়োজন হয়, যেটো আমি জানো যে স্বপক্ষী পৰিপুষ্টি উদ্ভিদে গ্ৰহণ কৰে। তো উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ কাৰণে কি কি লাগে? কাৰ্বন ডাই অক্সাইড আৰু পানী লাগে, পত্ৰশৰীত লাগে, সূৰ্যৰ পোহৰো লাগে, ওপৰৰ আটাইকেইটা লাগে তাৰমানে। 17 নম্বৰ প্ৰশ্নটো হৈছে অবাত থকন ক'ত সংঘটিত হয়? এই এনেকুৱা ধৰণৰ প্ৰশ্ন মই যোৱাকালি আলোচনা কৰিছোঁ, তোমালোকে ভিডিঅ'বোৰ চাই ল'বা, মোৰ HR এডুকেশ্যনেল হাবছৰ ইউটিউব চেনেলত দিয়া আছে। তো অবাত থকন সংগঠিত হয় চাইটোপ্লাজমত। 18 নম্বৰ প্ৰশ্ন হৈছে লালটিত থকা পাচক উৎসেচকটো হ'ল লালটি, মানে যাক আমি থু বুলিও কওঁ। লালটিত কি থাকে? লালটি এমাইলেজ থাকে, আৰু এই লালটি এমাইলেজৰ কাম হৈছে আমি খোৱা খাদ্যবস্তুসমূহত থকা শৰ্কৰাসমূহক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা। 19 নম্বৰ কুৱেশ্যনটো হৈছে উদ্ভিদৰ ডিম্বকৰ দিশে পৰাগনলিকাৰ গতি কিহৰ উদাহৰণ? এইটো এটা কেমট্ৰিপিজিমৰ উদাহৰণ বা ৰসায়নবিগীৰ উদাহৰণ হয়। 20 নম্বৰ কুৱেশ্যনটো হৈছে ভোক আৰু পিয়াহৰ লগত অনুভূতি দিয়া মস্তিষ্কৰ কোনটো অংশ? এইটো হ'ব হাইপোথেলামাছ। 21 নম্বৰ কুৱেশ্যন কোষ বিভাজনত উদ্দীপনাযোগ্য উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বা হৰমনৰ, এইটো হৈছে চাইটোকাইনিন। এইটোও যোৱা ক্লাছত আলোচনা কৰা হৈছে, তোমালোকে চাই ল'বা। 22 নম্বৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ? ইয়াতে ইনচুলিনটো মানুহৰ হয়, যিটো অগ্নাশয় গ্ৰন্থিৰ দ্বাৰা নিঃসৰণ হয়। ই আমাৰ তেজত থকা যিখিনি চেনি আছে বা শৰ্কৰা আছে সেইটোৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। অবষ্ট্ৰেজন বা এষ্ট্ৰজেন, এইটো মহিলাসকলৰ এটা প্ৰজননক্ষম হৰমন হয়। থাইৰক্সিন, যিটো থাইৰয়ড গ্ৰন্থিৰ পৰা নিঃসৰণ হয়, আৰু এইটো ডিম্বাশয়ে নিঃসৰণ কৰে, এবষ্ট্ৰেজেন বা এষ্ট্ৰজেন। আৰু চাইটোকাইনিন যিটো আছে এইটো হৈছে উদ্ভিদৰ হৰমন। 23 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰী জননাংগ নহয়? স্ত্ৰীৰ কথা কৈছে, স্ত্ৰী জননাংগ নহয়। ডিম্বাশয়টো স্ত্ৰীৰ হয়, জৰায়ু স্ত্ৰীৰ হয়, ফেলোপিয়ান নলীও স্ত্ৰীৰ হয়, কিন্তু শুক্ৰবাহী নলীটো পুৰুষৰ হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 24 নম্বৰ কুৱেশ্যন হৈছে অৱক্ষেপণ বিক্ৰিয়া। আমি জানো যে অৱক্ষেপণ বিক্ৰিয়া অৱক্ষেপ উৎপন্ন হয়। ইয়াতে যিটো এ নম্বৰ যিটো ৰিয়েকশ্যন আছে, ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্ৰিয়া হৈ বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড উৎপন্ন কৰে। ইয়াতে যিটো বেৰিয়াম ছালফেট আছে এইটোৱে অধক্ষেপ উৎপন্ন কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। 25 নম্বৰ কুৱেশ্যনটো হৈছে এপাহ ফুলৰ পৰাগৰেণু গৈ আন এক ফুলৰ স্ত্ৰীৰ গৰ্ভমুণ্ডত পৰে। ফুল আছিল, প্ৰথমতে এটা ফুল আছে আৰু এই ফুলৰ যিটো পৰাগৰেণু আছে এইটো বেলেগত গৈ পৰিছে,
মানে এইটো তো নিজে নিজে যোৱা নাই, বিভিন্ন কাৰকৰ সহায়ত যায় এটা ফুলৰ পৰা আন এটা ফুললৈ। তো যদি কাৰকৰ সহায়ত এটা ফুলৰ পৰা আন এটা ফুললৈ গৈ যিটো পৰাগযোগ হয় সেইটোক আমি ইতৰ পৰাগযোগ বুলি কওঁ। আৰু স্বপৰাগযোগত কোনো কাৰক নোহোৱাকৈ কি হ'ব পাৰে, পৰাগযোগ সাধিত হ'ব পাৰে। 26 নম্বৰ কুৱেশ্যনটো হৈছে বিৱৰ্তনৰ লগত তনৰ কোনটো সাধাৰণভাৱে জড়িত। এইটো এজন চীনা স্কুলীয়া ছাত্ৰ, এইটো ডাইৰেক্টলি অনুশীলনীৰ পৰা দিছে। 27 নম্বৰ কুৱেশ্যনটো হৈছে মানুহৰ জনগত থকা সমৰূপী ক্ৰমজমৰ সংখ্যা কিমান, এইটো হ'ব 23 বা ইয়াতে 46 ডাল বুলিও ক'ব পাৰে, 46টা থাকে। তাৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰকৃতিত কিয় আমি চাপৰ মটৰমাহ ওখ গছতকৈ মটৰমাহ গছ বেছিকৈ দেখা পাওঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰত্যেক পুৰুষৰ ওখ চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে। 29 নম্বৰ কুৱেশ্যনটো হৈছে এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য হৈছে -15 চেণ্টিমিটাৰ। দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব, এইটো হ'ব দুয়োখন অৱতল। 30 নম্বৰ কুৱেশ্যন হৈছে চৰ্বিৰ অণুৰ ইমালছিফিকেশ্যন কোনে সংঘটিত কৰে, এইটো পিত্ত লৱণ। এই প্ৰশ্নটো বহুতবাৰ আহিছে। 31 নম্বৰ কুৱেশ্যন লক্ষ্যবস্তুৰ স্থান অসীমত প্ৰতিবিম্বটো ফকাছত গঠন হয়, প্ৰতিবিম্বটো সৎ আৰু ওলোটা বুলি কৈছে। তেতিয়াহ'লে প্ৰতিবিম্বৰ যিটো ইমেজ হ'ব বা প্ৰতিবিম্ব হ'ব, সেই প্ৰতিবিম্বটো কেনেকুৱা হ'ব। তো প্ৰতিবিম্বটো একেবাৰে সংকুচিত হ'ব বা বিন্দু আকাৰৰ হ'ব। 32 নম্বৰ কুৱেশ্যন মানুহৰ চকুৱে যিটো প্ৰতিবিম্ব গঠন কৰে সেইটো ক'ত গঠন হয়, এইটো ৰেটিনা বা অক্ষিপটত গঠন হয়। 33 নম্বৰ কুৱেশ্যন মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততাৰ বাবে এইটো কি কাৰণ থাকিব পাৰে। তো ইয়াৰে কাৰণ থাকিব পাৰে লেন্সৰ অধিক বক্ৰতা হয় বা লেন্সৰ গোলাকাৰ দীঘল অৱস্থা হয়। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 34 নম্বৰ কুৱেশ্যন প্ৰেছ বায়পিয়া বিকাৰগ্ৰস্ত ৰোগীৰ বাবে কি লেন্স ব্যৱহাৰ কৰা হয়, উত্তল লেন্স ব্যৱহাৰ কৰা হয়। 35 নম্বৰ কুৱেশ্যন ৰোধকতাৰ এছআই একক কি, ৰোধকতাৰ এছআই একক হৈছে ওম মিটাৰ। 36 নম্বৰ বিদ্যুৎ আদানৰ এছআই একক কি, বিদ্যুৎ আদানৰ এছআই একক হৈছে কুলম্ব। 37 নম্বৰ কুৱেশ্যন বিদ্যুৎ চুম্বকীয় আবেশৰ পৰিঘটনা হৈছে, বিদ্যুৎ চুম্বকীয় আবেশৰ পৰিঘটনা এটা এনসাৰ হ'ব চি নম্বৰ। চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা প্ৰক্ৰিয়া। 38 নম্বৰ কুৱেশ্যন তলৰ উক্তিসমূহৰ শুদ্ধ উত্তৰটো লিখা। মানে এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰি ইয়াতে ওলোটাকৈ দিয়া আছে, এইটোতো হ'ব নোৱাৰে। বি নম্বৰ এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আবেশৰ মূল নীতি অনুসৰি কাৰ্য সম্পাদন কৰে, এইটো শুদ্ধ উত্তৰ। 39 নম্বৰ কুৱেশ্যনটো হৈছে বিদ্যুৎ উৎপাদক নামৰ আহিলাবিধ কি সূত্ৰৰ ভিত্তিত তৈয়াৰ কৰা হয়, তো মাইকেল ফেৰাডেৰ যিটো সূত্ৰ আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি বনোৱা হয়। 40 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো সেউজগৃহ গেছ, সেউজগৃহ গেছ ইয়াতে মিথেনটো সেউজগৃহ গেছ হয়। 41 নম্বৰ কুৱেশ্যন CNGৰ সম্পূৰ্ণ নাম, CNG এইটো হৈছে কম্প্ৰেছড নেচাৰেল গেছ, মানে ইয়াৰে এই নম্বৰটো শুদ্ধ হ'ব। 42 নম্বৰ কুৱেশ্যনটো হৈছে পৰিস্থিতিতন্ত্ৰৰ শক্তিৰ প্ৰবাহ প্ৰথমতে সূৰ্যৰ পোহৰ লাগে, তাৰপিছত উৎপাদক তৃণভোজী মাংসভোজী, তাৰপিছত যায় দুয়োটা মানে উচ্চ স্তৰৰ মাংসভোজী প্ৰাণী। ইয়াৰ শুদ্ধ উত্তৰটো এই নম্বৰ হ'ব। 43 নম্বৰ কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱন নিম্নীকৰণ পদাৰ্থ আছে, এইটো চি নম্বৰটো শুদ্ধ উত্তৰ হ'ব। ফল মূল, বাকলি, পিঠা আৰু টেঙাৰ ৰস। 44 নম্বৰ কুৱেশ্যন হৈছে একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্য আৰু একে বেগৰ পৰিবাহী প্ৰথমতে শ্ৰেণীবদ্ধত সজ্জা কৰা হৈছে, তাৰপিছত সমান্তৰাল সজ্জাত এটা মানে সমান বিভৱবেগ থকা এটা বেটাৰীত সংযোগ কৰা হৈছে। তেতিয়াহ'লে শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাত সিহঁতৰ তাপৰ অনুপাত কি হ'ব। আমি সকলোৱে জানো তাপৰ যিটো ফৰ্মুলা আছিল H=I²RT। তো ইয়াতে যিহেতু অনুপাত ওলাবলৈ দিছে গতিকে অনুপাতটো হ'ব 1:1। 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে একেবাৰে শেষৰ কুৱেশ্যন ভাৰত চৰকাৰে দিয়া অমৃতা দেৱী বিষ্ণুই ৰাষ্ট্ৰীয়
বঁটাৰ ক্ষেত্ৰ হৈছে মানে কোনটো ক্ষেত্ৰত অমৃতা দেৱী ৰাষ্ট্ৰীয় বঁটা দিয়া হয়, এইটো হৈছে বন্যপ্ৰাণী সংৰক্ষণ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। তো অহাকালি আকৌ লৈ আহিম বেলেগ এটা প্ৰেক্টিচ ছেট লৈ। ভালদৰে লিখা পঢ়া কৰা, বেছি সময় নাই। ধন্যবাদ।